গুড মৰ্নিং আকৌ আহি গলো ৰাতিপুৱা পাকঘৰৰ পৰা হাত পাত কাটি আজৰি হলো এইফালে এজনীয়ে খালি চাটনিৰ কাৰণে কিবা চালাডৰ কাৰণে কিবা গুচাই আছে বিট আৰু তিয়হ তাৰপিছতে মই এয়া ধুই ললো দাইল তাৰপিছতে এয়া হৈছে গাজৰ ফুলকবি আৰু কি আছিলে জানো কেঁচা মটৰ এইফালে আলু তাৰপিছত আৰু কিবা কিবা এনেকৈ কৰি ৰান্ধিব লাগিব ভাত পাতিলোৱে চিটি মাৰিবই দে কেতিয়াবা ঠেৰ পেচ লাগি থাকে নহয় ঠেৰ পেচ লগাব এনেকৈ কৰি দিব লাগে আৰু অকণমান সময় লাগিব চাগে আপোনালোকৰ ৰাতিপুৱাটো কেনেকৈ যায় জনাব আমাৰতো আৰু দেখিছেই সদায় আৰু মই ভাবোঁ প্ৰায় মাইকী মানুহে চাগে এইটোৱে কাম নিজেই ক'ৰবাত কিবা চাকৰি বাকৰি কৰিবলৈ হ'লে ওলাই যাবলৈ হ'লেও সেইটোৱে কাম আৰু যেতিয়া মানুহজনক পঠাব লাগে তেতিয়াও সেইটোৱে কাম ল'ৰা ছোৱালীক পঠাবলৈ হ'লেও এইবিলাকেই কাম ন কামৰ মাজতে অকণ আনন্দ ফূৰ্তি এয়াই জীৱন প্ৰতিটো সময় আচলতে উপভোগ কৰিব লাগে কাৰণ কেলৈ কাইলৈ কি হ'ব কোনেও নাজানে মই কালিৰ ভিডিঅ'টোতো কৈছিলোঁ সেইকাৰণে আজিৰ ভিডিঅ'টোতো কৈছোঁ সেইটোৱে ভাবোঁ আৰু প্ৰতিজনে প্ৰতিটো ভিডিঅ'টো নাচায় ন কালি নেদেখাজনে আজি নিশ্চয় দেখিব সকলোৱে দিনটো ভালে কুশলে যাওক আৰু চাই থাকিব আমাৰ ভিডিঅ'সমূহ উলিয়াবই নোৱাৰিছোঁ আমাৰ এখেতে আজি নিজে চাহ নিবলৈ আহিছে মাজে মাজে আহে বাৰু জানে যে মানুহজনী একদম এইখিনি সময়ত আজৰি নাই বুলি একদম তৰণি নাইকিয়া যোৱা চাহ খোৱা গৈ তাৰপিছত আৰু এইফালে দাইলত দিবৰ কাৰণে পানী গৰম কৰিছোঁ আৰু এয়া পাতি লওঁ কেৰাহীখন এনেকুৱাই আৰু কামবিলাক ইজনীয়ে সিজনীক ফাউল ধৰিছে বোলে তই নাজানো বোলে এইফালে এজনীয়ে কৰিবলৈ আহিছে দেই মেঘালীয়ে এতিয়া বিট একদম পুৰা ৰুকি আছে এইখিনি হ'ব চালাড এইফালে হাত দেখুৱাই দিয়াচোন একদম জেতুকা হৈ গ'ল দেই আৰু ইহঁতৰ কাৰণে মই এতিয়া চাহ বাকিছোঁ আনদিনে বোলে ঘৰত চাহ নাখায় আমাৰ ঘৰলৈ আহিলে বোলে সিহঁতৰ চব খাবলৈ মন যায় বোলে প্ৰথমতে ক'লে এজনীয়ে খাম তাৰপিছতে লাহেকৈ দুজনী তাৰপৰা ইজনীয়ে কৈছে নহয় বোলে ইজনীও খাব তিনিওজনীকে চাহ দিওঁ আৰু এজনীকতো কালি ৰাতি থৈ আহিলোগৈ বৰ মিছ কৰি আছোঁ দেই ৰাতিপুৱাই মনত পৰিছে ছোৱালীজনীলৈ যাবলৈ মন নগ'লেও কৰ্তব্যৰ ক্ষেত্ৰত যাব লগা হৈছে তাই আকৌ ৰাতিপুৱা 7:40 স্কুল যাব লাগে গতিকে ইয়াত থাকিলে দেৰি হৈ যাব নাই সেইকাৰণে তাইক ৰাতিয়ে থৈ আহিলোঁ তহঁতক চাই ইমান ফুল্টি কৰি দিছোঁ আৰু ইহঁতক যে তই চয়কৈ আমাৰতো আপোনালোকে ভুল নধৰিব আকৌ কেতিয়াবা তই কেতিয়াবা তুমি কিন্তু তইটোৱে আপোন লাগে ন বেছিভাগ তুমি কৈ থাকিলে তাৰপিছত আকৌ তই বুলি ক'লেহে ভাল লাগেগৈ আৰু কামত লাগি গৈছে এবাৰ চেকনি ধুবলৈ লাগিলে এয়া মোৰ কেৰাহী গৰম হৈ গ'ল ইয়াত দিওঁ তেল বিস্কুট উলিয়াই লোৱাচোন ইয়াৰ পৰা চিমনিটোৰ পৰা ইমান বেছি চাউণ্ড আহে যে মই কোৱা কথাবোৰ আপোনালোকে শুনি পাই নাই জানো সেইটো চলি থাকিলে মানে এতিয়া যে শাক পাচলিৰ দিন ইমান ভাল লাগে ন এনেকৈ একেলগতে বনালে মানে চব মিক্স কৰি পেলাই লগত দাইল অকণমান দি দিয়াৰ পাছত এইকণ যে খাই কি টেষ্টি লাগে একেবাৰে আমাৰ ঘৰত আজি শেষৰ সাজ ভাত ইহঁতে যে যাবগৈ চবেই ইউনিফৰ্ম পিন্ধি একদম ৰেডি এতিয়া স্কুল যাবা ন আকৌ গৈ পেলাই স্কুলতে লগ পাম চবকে কৈছোঁ আৰু ছোৱালীকেইজনীক কেনেকুৱা লাগিলে আপোনালোকে জনাব একদম আহি পেলাই এনেই নাথাকে পুৰা কাম বন কৰি ইমান ঘৰখন গমগমীয়া কৰি ফূৰ্তি ফাৰ্তা কৰি থাকিলোঁ এতিয়া অকণমান মনটো বেয়া লাগিছে আৰু মোৰ যাবগৈ বুলি আমাৰ এওঁ কি মন মাৰি খাই আছা যে নে যাবগৈ বুলি বেয়া লাগিছে নেকি বেলেগ দুখ লাগি আছে ন ফটো এটাকে তুলি থৈ দিওঁ আৰু এইফালে চোৱা স্মৃতি থাকি যাওক ধুনীয়া হৈছে দেৰি হ'ব না উঠো বোলে চোৱা উঠোতো তাৰমানে উঠো মই বান্দৰটো খেদি পেলাই পটককৈ আহিম সেইফালে বান্দৰ এটা ওলাই আছে বান্দৰটো এতিয়া কি কৰিম বান্দৰটো ওলাইছে নহয় ব'লা ব'লা ৰাস্তালৈ ব'লা দেই অকণমান তুলিবই লাগে ডাঙৰ হৈছে আৰু ছোৱালী কি কৰিব মুনুমা যা দেই তুমি ভাত খাই ল'বা মুনুৱে ভাত খোৱা নাই মই অৱশ্যে নাই খোৱা বাৰু ময়ো লৈহে লৈছোঁ সিহঁতকে খুৱাই বোৱাই পঠিয়ালোঁ এতিয়া ছোৱালী ডাঙৰ হৈছে আৰু অকণমান উঠিবলৈ বিচাৰে সেইখিনিলৈকে তুলি পেলাই অকণমান নমাই দিলে শান্তি আৰু তাই সন্তুষ্ট আজি যে ছোৱালীকেইজনী গ'লগৈ ইমান বেছি বেয়া লাগিছে
একচুৱেলি হেতি থাকিম বুলি কৈছিলে কিন্তু আজি মই নিজে পঠিয়াই দিয়াৰ নিচিনা হ'ল ইয়াত যদিও পঢ়িছে তথাপিও অকণমান চেংনাঙে আমনি কৰি থাকে নহয় গুণোৎসৱ পালেহি যে আপোনালোকক পঢ়োৱা শুনাব নেদেখালোঁ কিন্তু ইয়াত আছিলে যদি সিহঁতি একদম ধুনীয়াকৈ সময়টো সময় যেনেকৈ পঢ়িব লাগে তেনেকৈ পঢ়া টেবুলত মই বহাই দিছোঁ তাৰপৰা সেইখিনি সময়ত মানে আমি ৰন্ধা বঢ়া কিবা কিবি কৰি থাকিলোঁ ন সেইকাৰণে ভাবিলোঁ আজি বোলো জব দিয়া বোলো সেইকাৰণে পঠিয়াই দিলোঁ গুণোৎসৱৰ পিছত এই থকা হেৰিটোৱে আছিলে কথা কোতে শুন মানে বাঘ এজনী কলে গ'ল ঘৰলে গ'লগে তুমি শুই আছিলা হে পাই কি কিবা এটা কৈছা তুমি আজিকালি কথাবোৰ কবলৈ শিকিছে তাৰপিছত দুই এটা কথা বাৰু ধুনীয়াকে কয় পাৰিলৈ শুইছে দুটামান কথা একো বুজিয়ে নাপাওঁ আকৌ শুইছা পাৰি আকৌ ভালকে পাৰিলো হৈছে পাৰিলৈ শুইছা ইফালে খালি ফাকটো সোমাই পৰিলে পাৰি নহয় পৰি হ'বগে দেই কলিজাটো কৈ দিয়াচোন হেৰি আইতা ভাগৰ কি হয় তুমি আইতা ভাগৰ কি হয় জীয়বা ভালকে কোৱা আইতা ভাগৰ জীয়বা হয় মোৰ চুলিখিনি কেনেকুৱা হৈ আছে চুলিখিনি বান্ধি লওঁগে দেই আন্ধা লাগিছে নেকি নহয় ব্ৰাইটনেছটো কমাই থোৱা আছে আকৌ নহয় আন্ধা লাগিছে নেকি সেইকাৰণে মোক ইমান কোলা কোলা লাগিছে এবাৰ বগা চালজনী গালখন চুই চাচোন কেনেকুৱা বগাটো আপুনি লৈ ল'ব নলওঁ দিয়াচোন দিয়া না মোৰ আইজনী দিয়া না আইতা খুজিছে সেইবোৰ নাই খোজা শুন মাৰিছে বুলি ক'ব এতিয়া এনে কৈ দিব এতিয়া মুনুৱে বেলেগ দুষ্টামি কৰে তাৰপিছতে মাৰিছে মোক মাৰিলে বুলি কয় নহয় তাৰপৰা একদম এজনীয়ে মোক আৰু উৰি পুৰি নাই মোক মাৰিবলৈ আহিব কেনেকুৱা হ'ব ইমান কাম দেখিছে নাই কামৰ শেষ নাই মুনু শুনটো মই আমি খাম ৰুটি তাকে তাই ৰুটি বনাই আছে আৰু এয়া হৈছে বাবলু আৰু দেউতাকৰ কাৰণে ভাত আৰু এয়া আমাৰ চেংনাঙৰ কাৰণে আলু আৰু ভাত অলপমান কোমলকৈ বনাই আছোঁ তাৰপিছত এয়া কণী বইল কৰি আছোঁ আৰু আজি ৰাতিৰ সাঁজ এনেকৈ হ'ব আৰু ইজনে এটা সিজনে এটা আকৌ আৰম্ভ হৈ গ'ল ন মুনু ভাবিছোঁ আজিৰ পৰা কিমান হয় সেইটো কথা নাজানো আৰু কমাই দিওঁ তুমি এইটো চাবা মই খাই লওঁগে দেই এইটো নাই হয় এইটো হ'ল এইটো মই অফ কৰিলোঁ নহয় এইটো অফ কৰি পাতি দিওঁ এনেকৈ আমাৰ চলি থাকে আৰু কাম ইজনীয়ে এটা সিজনীয়ে এটা এনেকৈ ঘৰখন চলাই আছে বহুত দিনৰ আগৰ পুৰণা কথা আজি আকৌ ৰিপিট হৈছে মোৰ ভিডিঅ'ত কমেণ্ট আহিছে এনে কয় এনে সঁচাকে মৰম কৰে যদি সঁচাকে কৰে তেতিয়াহ'লে ভালেই কথা কেমেৰাৰ আগত মুনুক খুব অত্যাচাৰ কৰোঁ হয়নে মুনু মাৰপিট কৰোঁ খুব অত্যাচাৰ কৰোঁ কেমেৰাৰ আগত গতিকে আপোনালোকৰ মানসিকতা সিমানখিনিয়ে যিসকলে তেনেকুৱা মন্তব্য কৰিছে এইবিলাক কমেণ্ট আগতে পাইছিলোঁ পুৰণা হ'লগৈ আৰু এইবিলাক কমেণ্টৰ উত্তৰো দিলোঁ কিন্তু নাভাবোঁ এইবিলাক কমেণ্টৰ উত্তৰ দিব লাগিব বুলি শুনোৱে মোক বাৰে বাৰে কয় মা এনেকুৱা কমেণ্টবিলাক তুমি নাচাবাও ইয়াৰ উত্তৰো নিদিবা কোনোবাই আমাক বেয়া বুলি ভাবিছে তাত আমাক ক'ব লগা একো নাই আমি নিজে যদি সুখী হৈ আছোঁ সেইখিনিয়ে আমাৰ কাৰণে যথেষ্ট আৰু সুখবিলাক কোনোবাই আহি আপোনাক খোজ ভৰাই কেতিয়াও নিদিয়ে সুখটো সদায় নিজৰ ওচৰত থাকে এইটো মোৰ দেউতাই কোৱা কথা সুখী হ'বলৈ হ'লে মানুহে নিজে চেষ্টা কৰিব লাগিব নিজৰ মাজত মিলা প্ৰীতিখিনি নিজৰ মাজত মৰম স্নেহখিনি সদায় নিজে অটুট ৰাখিব লাগিব গতিকে আনক দেখুৱাবলৈ বুলি নহয় তথাপিও কিন্তু এটা কথা কওঁ আমাৰ চেংনাঙৰ ৰুটি তথাপিও কিন্তু এটা কথা কওঁ যে যিসকলে এইটো ভুলকৈ ভাবি আছে সেইসকলে অন্তত ইমান ভুলকৈ নাভাবিব ইমান ভুলকৈ ভাবি নিজে কমেণ্টটো দিয়াৰ লগে লগে সেই কমেণ্টটো বহুত কিজনে দেখে ত' মোক কি বুলি ভাবেতো বাদ দিয়ক আপোনাক কি বুলি ভাবিব আৰু কওকচোন এতিয়া তেনেকুৱা ধৰণৰ কথা নে মুনু তুমি আকৌ কেমেৰাৰ কান্দি থাকা নেকি কান্দি কান্দি মোৰ নাকৰ পানী টিকে কৈছে এই চামুচখন লৈ ল'লে ৰবা দেই এতিয়া তুমি তেনেকৈ নক'বা চামুচ মই একো লোৱাই নাই এখন তুমি ইয়াত নিজেই পেলাবা যিখন চামুচ মই লৈছিলোঁ যে সেইখন চামুচ ক'ত আছে মই এতিয়া দেখুৱাই দিম আৰু ৰাইজসকলক মানে মুনুৱে মোক কৈছে যে মা আপুনি আগে খাই লওক কাৰণ টাইমটো মোৰ আকৌ বৰ পাৰ হৈ গুচি যায় নহয়
আজি মোৰ খানাটো এনেকুৱা শুকান ৰুটি 3খন অকণমান গৰু ঘিউ অকণমান গুড় আৰু গাখীৰ আৰু এইখন চামুচে তাই মই ভাবিছিলে মানে মই লৈ আহিলো বুলি কিন্তু এখন মই নতুনকৈ লোৱা একদম তুলপাৰ লগাই আছে যে বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ পিতৃ মাতৃ হ'ল তেওঁলোকৰ জীৱনলৈ এগৰাকী লক্ষ্মী আহিলে সঁচাকৈ আমাৰ ফালৰ পৰা বহুত বেছি অভিনন্দন বহুত বেছি সুখী হৈছো মানুহে জীৱনত সুখী হ'বৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ নকৰে মানুহৰ দুইজনৰ জীৱনৰ মৰম স্নেহখিনি বুজা পৰাখিনি বিশ্বাসখিনিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু এছামে তেওঁলোকৰ বিয়াৰ পিছত ইমান বেছি বিতৰ্ক কৰিছিলে যেন তেওঁলোকে আনৰ সুখখিনি এনেকৈ আজৰি পেলাইহে আনিছে তেওঁলোক সুখী হৈছে বাকী সকলৰ কিয় ইমান জ্বলন পূৰণ হয় মই বুজি নাপাওঁ আমি কিন্তু তেতিয়াও ভাল পাইছিলোঁ এগৰাকী নাৰীয়ে বুজি পায় যেতিয়া তেওঁ অকলশৰীয়া এটা জীৱন কটাব লগা হয় কিমান নিখংগতাৰে কটাব লগা হয় আহাচোন বেটা এইফালে আহা আৰু এনেকুৱাও হৈছিলে যে বৰষা ৰাণীয়ে কান্দি কান্দি তেওঁ ভিডিঅ' দিব লগা হৈছিলে যে ভাস্কৰক মই জোৰ কৰা নাই মোক যে বিয়া পাতিবলৈ মই ভাস্কৰক জোৰ কৰা নাই তেনেকৈ বুলিও ক'ব লগা হৈছিলে গতিকে মই ভাবোঁ আনৰ সুখৰ ওপৰত মানুহৰ ইমান চকু দিয়াৰ কোনো প্ৰয়োজন নাই মানুহে নিজেই সুখী হ'ব লাগে কেলে বেয়ানো দেহা দেউতাক খং কৰিছিলে নেকি অঁ সেইকাৰণে বেয়া অঁ তেনেকৈ কৰিছিলে চাই এইফালে আহাচোন তুমি খংটো দেখুৱাই দিবা আহাচোন ভয় আহিছে বোলে দেখিছা ক'ত আছে ভয় ভয় নাই নহয় দেহা অঁ বল কিনো কয় কিছুমান শব্দ বুজিয়ে নাপাওঁ কোৱাচোন আমাৰ দদো অঁ কেনেকৈ খং কৰে খং দেখুৱাই দিয়াচোন তুমি খং দেখাই দিয়াচোন খং দেখুৱাই দিয়া আগে খং দেখুৱাই দিয়া কেতিয়াও মন নগ'লে একো নেদেখুৱা ইমান ধুনীয়া লাগে আকৌ এইবিলাক কোৱাচোন তুমি খং দেখুওৱা নহ'ব অঁ মই কলিজা লোৱা চুমু এটা আগে দি লোৱা কান্দি ৰণ জিকেও কি ক'ব আৰু ভাল এতিয়া পিছে কেনেকৈ আনিবা আমাৰ ছোৱালী এজনী এফালে কেনিবা লুকাই আছে চাব দেই একো আজিকালি ভিডিঅ' এটা ভালকৈ কৰিব নোৱাৰোঁ কিবা দুটামান কথা কওঁহে দৌৰ মাৰি গৈ তাইক ধৰিব লাগে এইবোৰে কৰি থাকিবলগীয়া হয় মানে ভালকৈ কিবা কথা এটাও ক'ব নোৱাৰোঁ দাই দাই কোনফালে দাদাই দাদু তপ্ত কোনা এইবোলে দেখিছা নহয় কেনেকুৱা দেখিছা নহয় এনেকুৱা এটা মানে এতিয়া এনেকুৱাই কৰি থাকে গতিকে কি ভিডিঅ' বনাম আপোনালোকে নিজে কওকচোন আৰু ইমানেই দুষ্ট হৈছে নাজানো আৰু বাকীবিলাকৰ এনেকুৱা হয়নে নহয় যিটোকে নকৰিবা বুলি কওঁ সেইটো বেছিকৈ চুব যিফালে নাযাবা বুলি কওঁ সেইটো বেছিকৈ কৰিব মুঠতে শেষ নাই অন্ত নাই দুষ্টৰ অঁ দদু বেয়া একদম লাহেকৈ বোলে শুন এতিয়া এটা কথা নহয় চোৱা এফালে চোৱা আকৌ ফুফু যাবা এফালে শুনা তুমি বাই বাই এটা কৈ দিয়াচোন দেহা বাই বাই এটা কৈ দিয়াচোন আমি যাওঁ অঁ চুমু এটা দি দিয়াচোন চুমু এটা বাই বাই দিয়া না চাওকচোন এতিয়া কি ক'ম আৰু দেখিয়ে আছে আৰু বাই 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 কোৱা না প্লিজ কোৱাচোন মই এইটো মৰ্টন দিম চোৱা এইটো মৰ্টন দিম বাই বাই কোৱা চুমু এটা দিয়া লোৱা অঁ খোৱা খাই দিয়া এনেকুৱা হৈছে আৰু চাগে অলপমান ডাঙৰ হ'লে জানিলে অলপমান শান্ত হ'ব ভাবিছোঁ আৰু আশা থাকে যে কয় নহয় আশা আছে বাবে বোলে পৃথিৱীখন ধুনীয়া গতিকে আশা হেঁপাহবোৰ সদায় থাকিব লাগে মানুহৰ আজি যি হৈছে কাইলৈ কি হ'ব ইমানবোৰ ভাবি থাকি একোটো লাভ নাই ন যি হ'ব লগা আছে সেয়াই হ'ব কিন্তু সদায় ভালেই ভাবিব লাগে সদায় পজিটিভেই ভাবিব লাগে সকলোৱে ভালে থাকক কুশলে থাকক আজিলৈ বিদায় লৈছোঁ বাই বাই